লোকসভাত কংগ্ৰেছৰ উপদলপতিৰ গুৰুদায়িত্ব লৈ অসমলৈ উভতিল গৌৰৱ গগৈ। বিমান বন্দৰৰ পৰা ৰাজীৱ ভৱনলৈ সকলোতে উষ্ম আদৰণি সাংসদগৰাকীক। অসমৰ ভূমিত ভৰি থৈয়ে যোৰহাটবাসীক ধন্যবাদ জনালে সাংসদ গৌৰৱ গগৈয়ে। যোৰহাটবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাটবাসী ৰাইজৰ মৰমৰ আশীৰ্বাদ পোৱাৰ কাৰণে মই তৃতীয়বাৰ সাংসদ হ'বলৈ পাৰিলোঁ আৰু যাৰ ফলত আজি দলৰ এটা গধুৰ দায়িত্ব পুনৰবাৰ সক্ষম কৰিবলৈ এটা সুযোগ পাইছোঁ। অসমবাসীক নাগৰিকত্ব সংশোধনী আইনৰ প্ৰয়োজনীয়তা নাই বুলি চৰকাৰক গৰিহণা গৌৰৱ গগৈৰ। আজি অসমত কা আইনৰ কোনো ধৰণৰ প্ৰয়োজন নাই। যিদৰে অসমৰ ৰাইজে আজি আধাৰ কাৰ্ড নথকাৰ কাৰণে আজি তেওঁলোকে ৰাচন পোৱা নাই, সেই সমস্যাটো বেছি গুৰুত্বপূৰ্ণ। যি ধৰণে অসমৰ ৰাইজ আজি NRC ভিতৰত অন্তৰ্ভুক্ত নহয়, আজি NRC ভিতৰত সোমাব লাগে, সেইখিনি সমস্যা বেছি গুৰুত্বপূৰ্ণ। গোটেই কা আইন বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহংকাৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিফলতাৰ কাৰণে এটা অসমৰ ৰাইজ আজি বিপদত আছে। বিমানবন্দৰৰ পৰা আহি গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হয় সাংসদগৰাকী। পৰৱৰ্তী সময়ত মেঘালয়ত বহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক দিশসমূহত থকা সমস্যাসমূহৰ সন্দৰ্ভত আলোচনা কৰিব বুলিও ক'লে গৌৰৱ গগৈয়ে। আশা আছিলে যে এবাৰ মই মেঘালয়ত সোমাই একাপ চাহ খাম। তো মই তেওঁলোকক সেইটোৱে কৈছোঁ যে আজি সময় নিমিলিলে অহাবাৰ মই মেঘালয়ত বহি সকলোৰ লগত আলাপ আলোচনা কৰি একাপ চাহ খাবলৈ বিচাৰোঁ। শিক্ষাৰ ক্ষেত্ৰত আজি বৰ্তমান কেন্দ্ৰৰ চৰকাৰে কেনেদৰে হেমাহি কৰিছে, যাৰ ফলত নীট পৰীক্ষা, মেডিকেল পৰীক্ষা, যিকোনো পৰীক্ষাই হওক, ল'ৰা ছোৱালী কিমান আজি অসুবিধা হৈছে, এইখিনি কথা পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। তাৰ পৰাই পোনে পোনে ৰাজীৱ ভৱনলৈ আহিল সাংসদগৰাকী। লোকসভাত কংগ্ৰেছৰ নৱনিযুক্ত উপদলপতিগৰাকীক ৰাজীৱ ভৱনত সম্বৰ্ধনা জ্ঞাপন কৰিলে দলৰ শীৰ্ষ নেতাৰ পৰা জিলা পৰ্যায়ৰ নেতাকৰ্মীয়ে। ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ দল পৰিচালনাৰ নীতিক প্ৰশংসা কৰাৰ লগতে প্ৰয়াত পিতৃ তৰুণ গগৈকো স্মৰণ কৰিলে গৌৰৱ গগৈয়ে। আৰু নিজৰ প্ৰয়াত পিতৃলৈ স্মৰণ কৰোঁ, যিজনে প্ৰথম দিনতে ৰাহুল ডাঙৰীয়াক লগ পাই কৈছিলে যে তুমি এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বা। তোমাক আজি বিজেপিয়ে খুব আক্ৰমণ কৰিছে, তাৰ কাৰণটোৱে হৈছে যে তোমাৰ মাজত যে প্ৰতিভা আছে, এই প্ৰতিভা বিজেপি দলে দেখি পাইছে আৰু তাৰ পৰা ভয় খায়। কংগ্ৰেছৰ এতিয়া ভাল দিন আহিছে। বহু ৰাজনৈতিক বতৰ বিজ্ঞানীৰ এতিয়া ৰাজীৱ ভৱনৰ আগে পিছে আগমন ঘটিছে। কিন্তু দলীয় নেতৃত্বলৈ অনুৰোধ, আমি পূৰ্বৰ ভুলৰ পুনৰাবৃত্তি কৰিব নালাগে। কিন্তু মই এটাই কথা নিজৰ দলৰ নেতৃত্বক ক'বলৈ বিচাৰিছোঁ যে আগতে যি ভুল হ'ল, সেই ভুলটো আকৌ হ'ব নালাগে। ক্ষমতা পাওঁ অৱস্থাত আমি নিজৰ নিষ্ঠাবান কৰ্মীখিনিক পাহৰি যাব নালাগে। যিসকলে যোৱা 10 বছৰ কষ্ট কৰিলে, যিসকলে বিভিন্ন তেওঁলোকে কামৰ পৰা বঞ্চিত হ'ল, যিসকল চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হ'ল, যিসকল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ল, যিসকলৰ ওপৰত পুলিচে বিভিন্ন ধৰণৰ কেছ লগাই ভাবুকি দিলে, যিজনে আমাৰ হৈ কাম কৰি গ'ল, তেওঁলোকৰ ঘৰত বিভিন্ন ঘৰৰ মানুহখিনিক তেওঁ বিভিন্ন সময়ত কৈছে যে কংগ্ৰেছ কিয় কৰি আছা, এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে দি থাকিলে আৰু 10 বছৰ আমাৰ লগত থাকিলে। এই কংগ্ৰেছ তৃণমূল কৰ্মীখিনিক নেতৃত্ব আমি এতিয়া আমাৰ ভাল দিন আহি আছে, তেওঁলোকক পাহৰি যাব নালাগে। আৰু তৃণমূল কৰ্মীখিনি অনুমতি থাকিলেহে নতুন মানুহ কংগ্ৰেছ দলটোক যোগদান কৰিব পাৰে। এয়া মোৰ ব্যক্তিগত ৰায়। ইয়াৰ লগতে লোকসভা নিৰ্বাচনৰ পূৰ্বে মণ্ডল তথা বুথ পৰ্যায়ত আলোচনা কৰাৰ পিছতহে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ দৰে কোনো নেতাই দলত যোগদানৰ পূৰ্বেও সেই নীতিকেই মানি চলিব লাগে বুলি দলীয় নেতৃত্বলৈ অনুৰোধ গৌৰৱ গগৈৰ। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।